বিরাট পার্টি চলিছে মানে এইটো ব্রেকফাস্ট দুপৰীয়া হৈছে যদিও আমি আহোঁতে মানে বহুতো ৰাস্তা নহয় আহোঁতে আমাৰ দেৰি হৈ গৈছে আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ পিতি পিংকি পম্পি আৰু আমাৰ অভিভাৱকসকল আৰু ইফালে আমাৰ টিকলাবিলাক আছে এই যে হাই বঢ়িয়া বঢ়িয়া শ্ৰীসূৰ্য পাহাৰৰ দৃশ্য কিছু দেখুৱাব লৈছোঁ আজি আমি পৰিয়াল লৈ আহিছোঁ শ্ৰীসূৰ্য পাহাৰত নতুন বছৰ উপলক্ষে আমি আজিৰ দিনটো সামান্য উপভোগ কৰিম বুলি ওলাই আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো চাওক মই আপোনালোকক কেমেৰা ঘূৰাই দেখুৱাইছোঁ আপোনালোকে যিফালে চাই সেইফালে দেখিব মানুহে মানুহ আৰু অসংখ্য গাড়ী বিভিন্ন ঠাইৰ পৰা ইয়াত আজি মানুহ আহিছে আৰু এনেদৰে ডিচেম্বৰ আৰু জানুৱাৰী মাহত আপোনালোকে এই পৰিৱেশটোৱে দেখিবলৈ পাব প্ৰতিদিনে আৰু আজিৰ এই পৰিৱেশ আপোনালোকক কিছু দেখুৱাব ওলাইছোঁ চাওক অকণমান মই কেমেৰাটো ঘূৰাই দিছোঁ আপোনালোকে পৰিৱেশ চাওক আপোনালোকে যিফালে চাই সিফালে কেৱল মানুহ আৰু গাড়ী আমি মানুহ ভাল পোৱা মানুহ আৰু সেয়েহে মানুহৰ মাজত থাকি বৰ ভাল পাওঁ বছৰটোৰ আৰম্ভণিতে এনেদৰে বিভিন্ন ঠাইৰ বিভিন্নজনক লগ পাই বিভিন্ন পৰিৱেশৰ পৰা অহা বিভিন্নজনক লগ পাই সঁচাকৈয়ে বহুত ভাল লাগিছে শ্ৰীসূৰ্য পাহাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে লেখত ল'বলগীয়া পৰ্যটনস্থলী বিশেষকৈ হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ মানুহৰ বাবে ই এক পবিত্ৰ স্থান ঐতিহাসিক সমলেৰে ভৰপূৰ এই শ্ৰীসূৰ্য পাহাৰলৈ বছৰৰ সকলো সময়তে পৰ্যটকৰ আগমন পৰিলক্ষিত হয় ইয়াত উপস্থিত হ'লে এনে অনুভৱ হয় যেন আমি এখন পৌৰাণিক চহৰতহে উপস্থিত হৈছোঁহি 2025 চনৰ আজি প্ৰথমটো দেওবাৰ আৰু এই দেওবাৰটোৰ কিছু সময় শ্ৰীসূৰ্য পাহাৰত কটাম বুলি আহিছিলোঁ আৰু ইয়াৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আজি আমি শ্ৰীসূৰ্য পাহাৰৰ প্ৰত্নতাত্ত্বিক দিশ বা অইন বিষয়ে আলোচনা নকৰোঁ কেৱল ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম যে শ্ৰীসূৰ্য পাহাৰত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ পৰিৱেশ কেনেকুৱা হয় সমগ্ৰ অঞ্চল ভ্ৰমণ কৰি এনে অনুভৱ হৈছে যেন আমি বনভোজ খাবলৈ অহা নাই আমি এখন মেলা চাবলৈহে আহিছোঁ বৃহৎ অঞ্চল জুৰি কেৱল মানুহৰ ভিৰ বিশেষকৈ ইয়াত অৱস্থিত বৌদ্ধ স্তূপ শিৱলিংগ আৰু শিলত কটা পৌৰাণিক ভাস্কৰ্যসমূহ আকৰ্ষণৰ অন্যতম উৎস শ্ৰীসূৰ্য পাহাৰৰ প্ৰত্নতাত্ত্বিক দিশ আৰু প্ৰাচীন ঐতিহ্য সম্পৰ্কে কিছু তথ্য আগবঢ়াই মই ইতিমধ্যে দুটাকৈ ভিডিঅ' প্ৰেৰণ কৰিছোঁ আজি সেই বিষয়লৈ যাব খোজা নাই আজি কেৱল নতুন বছৰত মানে বনভোজৰ সময়ত শ্ৰীসূৰ্য পাহাৰত যি পৰিৱেশ সৃষ্টি হয় সেই পৰিৱেশ সম্পৰ্কে কিছু আভাস আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ বৰ সুন্দৰ খুব মনোৰঞ্জন ধৰ্মী এক পৰিৱেশ আৰু সেয়ে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে মনোৰঞ্জন ধৰ্মী এটা ভিডিঅ' চাওকচোন আটাইয়ে কেনেদৰে আনন্দত মতলীয়া হৈ আছে সঁচাকৈ মানুহবোৰক দেখিলে মন ভাল লাগি যায় যান্ত্ৰিকতাময় জীৱনৰ পৰা আঁতৰি আহি এটা দিন এনেদৰে উপভোগ কৰাটো সঁচাকৈ নিতান্ত প্ৰয়োজনীয় বহু দূৰ দূৰণিৰ পৰা বিভিন্ন বনভোজৰ দল আজি আহি ইয়াত উপস্থিত হৈছে তাৰোপৰিও বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক লৈ স্কুলৰ শিক্ষকসকলে আহি এই প্ৰাংগণত উপস্থিত হৈছে সেই সমগ্ৰ পৰিৱেশটো খুব সুন্দৰ হৈছে আৰু খুব ভাল লগা হৈ পৰিছে আৰু এই মুহূৰ্তত মই ইয়াত শ্ৰীসূৰ্য পাহাৰত যিটো জৈন মন্দিৰ আছে সেই জৈন মন্দিৰলৈ গৈ আছোঁ মই দুটাকৈ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ যদিও এই জৈন মন্দিৰৰ পৰিৱেশটো কিন্তু মই আজিলৈকে দেখুওৱা নাই অসমৰ কাশীধাম শ্ৰীসূৰ্য পাহাৰৰ দৃশ্য সঁচাকৈয়ে অতি নান্দনিক আৰু ইয়াৰ ঐতিহাসিক দিশটো অতি গুৰুত্বপূৰ্ণ শিলত কটা দুটা শিৱলিংগ পৰিচালনা সমিতিয়ে সুপৰিকল্পিতভাৱে ইয়াৰ বিভিন্ন অঞ্চল বিভিন্ন ধৰণে সজাই ৰাখিছে আৰু সেয়েহে পৰ্যটক ইয়ালৈ ঢাপলি মেলি আহিবলৈ বাধ্য হৈ পৰে পাহাৰ বগাবলৈ খটখটিসমূহৰ কাষত ৰেলিং পকী ৰাস্তা সকলোবোৰ ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে বৰ আকৰ্ষণীয় ধৰণে ইটৰ খটখটিবোৰ দেখিছে এইবোৰ প্ৰথম অৱস্থাত সুৰসুৰীয়া পাহাৰেৰে অহা ৰাস্তা আছিল আৰু এতিয়া পৰিচালনা সমিতিয়ে সুন্দৰকৈ বনাই দিছে এনে অকোৱা পকোৱা ৰাস্তাৰে পাহাৰ বগাই সঁচাকৈয়ে ভাল লাগে নহয় জানো আজি পাহাৰ বগাই মোৰ কিন্তু বৰ ভাগৰ লাগি গৈছে অৱশ্যে ভালো লাগিছে বহুত শ্ৰীসূৰ্য পাহাৰৰ ওপৰত এটা গুহাৰ ভিতৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু গুহাটোৰ সামান্য পৰিৱেশ আপোনালোকক মই দেখুৱাৰ প্ৰয়াস কৰিছোঁ আহক আগবাঢ়ি আহি থাকক আপুনি গোটেইটো দিন পৰিভ্ৰমণ কৰিলেও এই পাহাৰখনৰ যিমানবোৰ চাবলগীয়া ঠাই আছে সেই ঠাইখিনি শেষ কৰিব নোৱাৰিব কাৰণ পাহাৰ বগাই আপোনাৰ ভাগৰ লাগি যাব মোৰ পিছফাললৈ চালে আপোনালোকে অনুমান কৰিব পাৰিব এই মুহূৰ্তত মই পাহাৰৰ কিমান ওপৰত আছোঁ
পাহাৰৰ ওপৰত থিয় হৈ চাব চেষ্টা কৰিছোঁ নামনিৰ মনোমোহা দৃশ্য। ইয়াৰ পৰা মৰনৈ সৈনিক স্কুলৰ পিছফাল আটাইবোৰ দেখিবলৈ পোৱা যায়। এটা বৃহৎ আকাৰৰ বুদ্ধ স্তূপ, এনে অজস্ৰ পৌৰাণিক সমলেৰে ভৰপূৰ শ্ৰীসূৰ্য পাহাৰ আৰু দূৰত দেখিছে এয়া সূৰ্য মন্দিৰ। ঐতিহাসিক সূৰ্য পাহাৰৰ প্ৰত্নতাত্ত্বিক সমলসমূহৰ উপৰিও ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যও কিন্তু পৰ্যটকক আকৰ্ষণ কৰি আহিছে আৰু সেয়ে এই বনভোজৰ বতৰত সমগ্ৰ অঞ্চল উদুলি মুদুলি হৈ থাকে। সূৰ্য পাহাৰ কেৱল গোৱালপাৰা জিলাৰেই গৌৰৱৰ বিষয় নহয়, ই অসমৰ পৰ্যটন ক্ষেত্ৰৰ লেখত ল'বলগীয়া এটা অংশ। হঠাৎ মই লগ পালোঁ চেমৰক স্কুলৰ প্ৰিন্সিপাল নিত্ৰজী মমিন আৰু মৰমী জিগ্ৰিল। তো মৰমী কিবা এটা কোৱা। So guys, do visit in this place because this place is famous and it's good for picnic also, okay? Please visit with your parents, okay? Okay. And I have a YouTube channel, Moromi Couple. Please to subscribe and visit my YouTube channel also. অ'কে পিকনিকৰ এই সময়ছোৱাত শ্ৰীসূৰ্য পাহাৰত এখন মেলাৰো আয়োজন হয় আৰু মই এই মুহূৰ্তত মেলাৰ ভিতৰলৈ সোমাই যাব ওলাইছোঁ। আহক। এই মুহূৰ্তত মই উপস্থিত আছোঁ ডুবাপাৰাত অৱস্থিত মহৰ্ষি বেদ বিজ্ঞান বিদ্যালয়ত। এইটো এটা গুৰুকুল, ইয়াত বেদশাস্ত্ৰ পঢ়োৱা হয় আৰু উল্লেখযোগ্য এটা বিশেষ উল্লেখযোগ্য কথা যে এনে গুৰুকুল নৰ্থ ইষ্ট মানে উত্তৰ পূৰ্বাঞ্চলত মাত্ৰ 2 ঠাইত আছে, গোৱালপাৰা জিলাৰ ডুবাপাৰা আৰু বিশ্বনাথ চাৰিআলি। এই 2টা ঠাইতেই একমাত্ৰ এনে গুৰুকুল এতিয়াও আছে য'ত বেদ শিক্ষা প্ৰদান কৰা হয় কেৱল। আৰু এই মুহূৰ্তত মই মোৰ পিছফালে চাওক যে যথেষ্ট সংখ্যক ল'ৰা ইয়াত আছে, বৰ সৰু সৰু ল'ৰা আৰু বিশেষভাৱে নেপালৰ ছাত্ৰহে ইয়াত অধিকাংশ আছে। যথেষ্ট সংখ্যক নেপালৰ ছাত্ৰ, কিছু সংখ্যক পশ্চিমবংগৰ আৰু খুব কম সংখ্যক অসমৰ ছাত্ৰই ইয়াত অধ্যয়ন কৰি আছে। মূলতঃ ইয়াত বেদ আৰু উপনিষদৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়। 1998-99 চনতে প্ৰতিষ্ঠা হোৱা এই আশ্ৰমখনৰ বিষয়ে হয়তো বহুতেই নাজানে। গোৱালপাৰা চহৰৰ নিচেই কাষত অৱস্থিত ডুবাপাৰা ফৰেষ্ট পাৰ্কলৈ সোমাই যোৱা ৰাস্তাটোৰে সামান্য আগবাঢ়ি গ'লেই এই আশ্ৰমখন পোৱা যায়। আপোনালোকেও কেতিয়াবা আহিবচোন, নিশ্চয়কৈ ভাল লাগিব। চাৰিওফালে হাবি জংঘল আৰু তাৰ মাজত এই আশ্ৰমখন, এক শান্তিপূৰ্ণ পৰিৱেশ। আৰু এতিয়া ডুবাপাৰা ফৰেষ্ট পাৰ্কৰ ভিতৰৰ নিৰিবিলি পৰিৱেশৰ মাজত চলিছে আমাৰ মধ্যাহ্ন ভোজনৰ আয়োজন। খোৱাৰ আয়োজন চলিছে আৰু তাৰ পৰিৱেশ অকণমান দেখুৱালোঁ। চাওক গোটেইবিলাক ব্যস্ত হৈ আছে খোৱাৰ আয়োজন লৈ। হাই মহিলাসকলে বিভিন্ন ধৰণৰ খোৱাৰ আয়োজন কৰিছে আৰু আমি কেৱল বহি বহি খাইছোঁ। 2025ৰ আৰম্ভণিতে আমি এটা সুন্দৰ দিন কটালোঁ আৰু আমাৰ আজিৰ দিনটোৰ সকলো কাৰ্যসূচী বুলিয়ে কৈছোঁ শেষ হ'ল। আৰু এই মুহূৰ্তত আমি বহি আছোঁ ডুবাপাৰা পাৰ্কত আৰু ইয়াতে আমি নিৰিবিলিভাৱে আমাৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। অলপ সময় আমি ইয়াত জিৰণি ল'ম আৰু ইয়াৰ পৰা আমি ঘৰমুখে ৰাওনা হ'ম আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ।